হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অনুজিক মাষ্টাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকৰ ডামৰ তৃতীয় খণ্ডটো। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কিয়নো এইটো ভিডিঅ' কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আছে ষ্টেট ডামছ এণ্ড ৰিভাৰ্ছ, মানে কোনটো ষ্টেটত আৰু কোনটো ষ্টেটৰ কোনটো নদীৰ ওপৰত ডামবিলাক আছে সেইবিলাক আপোনালোকক দেখাম। জম্মু এণ্ড কাশ্মীৰত কি কি ডাম আছে? চালাল ডাম চেনাব নদীৰ ওপৰত আছে। উৰি ডাম জেলুম নদীৰ ওপৰত আছে। বেগলিহাৰ ডাম চেনাব নদীৰ ওপৰত আছে। চোলাল ডাম চোলাল চ'ৰ ওপৰত আছে। চাটাক হাইক্লো ইলেক্ট্ৰিক প্লাণ্ট এইটো চৰু নদীৰ ওপৰত আছে। নিম বাজগ হাইড্ৰ ইলেক্ট্ৰিক প্লাণ্ট এইটো আছে ইণ্ডাছ নদীৰ ওপৰত আছে। তো ঝাৰখণ্ডত কি কি আছে? কনাৰ ডাম কনাৰ নদীৰ ওপৰত আছে। তুংগহাট ডাম ধামদাৰ নদীৰ ওপৰত আছে। মাইথন ডাম বৰাকাৰ নদীৰ ওপৰত আছে। পাঞ্চেত ডাম দামোদৰ নদীৰ ওপৰত আছে। চন্দিল ডাম সুবৰ্ণৰেখা নদীৰ ওপৰত আছে। কৰ্ণাটকত কি কি ডাম আছে সেইটো আপোনালোকক দেখাম। কৰ্ণাটকত আছে লক্ষাই ডাম লক্ষাই নদীৰ ওপৰত আছে। আলমাটি ডাম কৃষ্ণ নদীৰ ওপৰত আছে। ভাদ্ৰা ডাম ভাদ্ৰা নদীৰ ওপৰত আছে। হেমাৱতী ডাম হেমাৱতী নদীৰ ওপৰত আছে। শীতকাল ডাম গতপ্ৰভা নদীৰ ওপৰত আছে। মালপ্ৰভা নদীৰ ওপৰত আছে। লিংগাও মাকাই শ্ৰাৱতী নদীৰ ওপৰত আছে। চুপা কাইলান্দি নদীৰ ওপৰত আছে। তুংগভাদ্ৰা নদীৰ ওপৰত আছে। কাদ্ৰা কাইলান্দিৰ ওপৰত আছে। কৃষ্ণৰাজা সাগৰ কেচেৰিৰ ওপৰত আছে। ভাজবা সাগৰ ডাম কৃষ্ণৰ ওপৰত আছে। কোদাচালিৰ ডাম কালিৰ ওপৰত আছে। আৰু কেৰেলাত কি কি ডাম আছে সেইটো আপোনালোকক দেখাম। মহাপালুমজা নদীৰ ওপৰত আছে। ইদুকি আৰ্টছ পেৰিয়াৰৰ ওপৰত আছে। কুলুম বাহু এইটো ক্লিয়াৰৰ ওপৰত আছে। চেন্নি মিথন পেৰিয়াৰ ৰিভাৰত আছে। ইদুলমায়াৰ পেৰিয়াৰত আছে। কক্কিৰ ওপৰত আছে। মুল্লাই পেৰিয়াৰত আছে। কেয়াৰ ডাম কেয়াৰৰ ওপৰত আছে। পাৰামিবিকুলুমৰ ওপৰত আছে। বানচৰা সাগৰ কাবিনীৰ ওপৰত আছে। অলায়াৰ নদীৰ ওপৰত আছে। তো এইটো ভিডিঅ' এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু অনুজিক মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কি হয়, আমাৰ ভিডিঅ' দিয়াৰ প্ৰেৰণা জাগে বা উৎসাহ জাগে। আমি ভিডিঅ' দিয়াত সহায়ক হয় আৰু মই উৎসাহ পাওঁ। তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব। প্ৰেছ কৰিলে কি হয়, আপোনালোকে মই দিয়া ভিডিঅ'টো আপোনালোকে লগালগ পাই যাব। কাৰণ মই এইটো চেনেলতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহি থাকিম, সদায় লৈ আহিম। তো আপোনালোকে মোক ছাপোৰ্ট কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম জয় হিন্দ।